আপুনি বাৰু কেনেবাকৈ হেৰাই পাইছে নেকি ৰাস্তাত এটা মোবাইল ফোন আৰু ভাবিছে নেকি কেনেবাকৈ যে সেই মোবাইল ফোনটো আপুনি ৰাখি থব কাৰণ সেইটো আপোনাৰ হৈ গ'ল ভুলতো এনেকুৱা কাম নকৰিব ৰাস্তাত আগতে যে আমি পইচা হেৰাই পাইছিলো পকেটত ভৰাই থৈছিলো তেনেকুৱা মোবাইল ফোনটো একেবাৰে নহয় কাৰণ মোবাইল ফোনটো হল টেকনলজিৰ এটা বস্তু আজিকালি মোবাইল ফোনত মানুহে সিকিউৰিটি এপ কিছুমান তাতে ৰাখি থয় যাতে তেওঁ মোবাইলটো কেনেবাকৈ হেৰাবলৈ হলেও সেইটো সহজেই ঘূৰাই পাব পাৰে যদি আইফোন হয় আইফোনৰ ক্ষেত্ৰতো কথাটো একেবাৰে পৃথক আইফোন লোকৰ আইফোন আপুনি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰে গৰাকীয়ে যদি ইচ্ছা নকৰে কিন্তু এন্ড্ৰইড ফোনৰ ক্ষেত্ৰত কথাটো অকনমান বেলেগ গতিকে মানুহে সিকিউৰিটি কিছুমান এপ্লিকেশন তাত লগায় হয় তেনেকুৱা অনেক এপ্লিকেশন গুগল প্লে পোৱা যায় এতিয়া কথা হল যদি আপুনি কেনেবাকৈ মোবাইল ফোনটো হেৰাই পাইছে আৰু গৰাকী আপোনালৈ ফোন কৰিছে আপুনি খজে খজে ফোনটো ঘূৰাই দিয়াটো এটাইতকে বেটাৰ কথা কাৰণ যদি আপুনি মোবাইল ফোনটো ঘূৰাই নিদিয়ে বা তাৰ এগেইনষ্টত যদি আপুনি 500 বা 1000 টকা মোক দিলেহে দিম বুলি কয় আৰু সেই মানুহজনে যদি খঙত গৈ কেনেবাকৈ পুলিচৰ ওচৰত এখন কেছ দি দিবলৈ হয় লগে লগে আপুনি এৰেষ্ট হৈ যাব পাৰে নহয় আচলতে আপুনি এৰেষ্ট হ'বইটো চুৰি কেছত পৰি যাব আনহাতে আমি নৈতিকতাৰ কথাও কিছুমান ভাবা উচিত মোবাইল ফোন এটাত মানুহৰ কেৱল ফোন নম্বৰেই নাথাকে কেইখনমান ফটোই নাথাকে বা কেইটামান ভিডিঅই নাথাকে তাত থাকে মানুহৰ কিছুমান বহুত গুৰুত্বপূৰ্ণ ডকুমেন্টস তাৰ কাৰণে মানুহে মোবাইল ফোন এটা হেৰালে সেইটো তেওঁলোকে খুব সিৰিয়াসলি গোটেই ঘটনাটো গ্ৰহণ কৰে গতিকে যদি কেনেবাকৈ আপুনি ৰাস্তাই পথে মোবাইল ফোন এটা হেৰাই পাইছে অতি সোনকালে ঘূৰাই দিয়া উচিত টেকনিক্যাল এটা কথা কওঁ মোবাইল ফোন বিলাকত IMEI বুলি এটা নম্বৰ থাকে সেই নম্বৰটো মানুহজনে সিম কাৰ্ডখন লগাই দিয়াৰ লগে সিম কাৰ্ডৰ ফুল মিনিং হল সাবস্ক্ৰাইবাৰ আইডেন্টিটি মডিউল এটো লগাই দিয়াৰ লগে লগে মানুহজন আৰু IMEI নম্বৰ এই দুইটাৰ এটা সংযোগ স্থাপন হয় অৰ্থাৎ সিম কাৰ্ডৰ লগত সেই IMEI নম্বৰৰ সংযোগ স্থাপন হয় আৰু সিম কাৰ্ডখন ডকুমেন্টস দিহে উলিওৱা হয় গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব যদি কেনেবাকৈ আপুনি তেওঁৰ মোবাইল ফোনটো ৰাখি থব বিচাৰে বা তেনেকুৱা ঘটনা তেনেকুৱা আপুনি কৰিব বিচাৰে লগে লগে মানুহজনে পুলিচৰ ওচৰ চাপিব আৰু আপুনি মোবাইল ফোনটোৰ চুৰি কেছত পৰি যাব পাৰে গতিকে সাৱধানে থাকিব যদি কাৰোবাৰ মোবাইল ফোন আপুনি হেৰাই পাইছে সেই মোবাইল ফোনটো তাৰ প্ৰতি মোহ জগাৰ আগতে বা তেনেকুৱা ৰাখি থোৱাৰ কথা ভবাৰ আগতে সেইটো খজে খজে ঘূৰাই দিয়া উচিত